প্রত্যেক মানুষের যেহেতু তাৰমানে এগেনেষ্টত আৰু প্ৰাৰ্থী থিয় কৰাও নাই ৰাইজে ইউডিএফ দলৰ ওপৰত বহুত সন্তুষ্ট যিখিনি ইউডিএফ দলে কাম কাজ কৰিছে ইয়াৰ ওপৰত বহুত সন্তুষ্ট হৈ মঞ্জুৰা বেগমক সিলেকশনত জয়লাভ কৰি দিছে কি আশা আছে মঞ্জুৰা বেগমক লৈ আপোনালোকৰ মঞ্জুৰা বেগমক লৈ আমাৰ আশা আছে আমি যাতে তাৰমানে খেৰণী চাপৰিৰ বহুত সমস্যা আছে জ্বলন্ত সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে শিক্ষা বিভাগৰ সমস্যা আছে শিক্ষা অনুষ্ঠানৰ পিছে আমাৰ ধনচৰী নদীৰ সমস্যা আছে বা আমাৰ হেৰিৰ যেটো ফৰেষ্টৰ লগত যেটো সীমাৰ সমস্যা আছে এটো লৈ আমি এই ক্যান্ডিডেট লৈ আমি এমএলএ ছাৰৰ তাত যাম যাই ফালে আমি বিনম্ৰভাৱে অনুৰোধ জনাম যাতে আমাৰ সমস্যাগিলা এমএলএ ছাৰে সমাধান কৰি দেয় বা মঞ্জুৰা আমাক সহযোগিতা কৰে বা আমিও মঞ্জুৰাৰ লগত সহযোগিতা কৰিম এইখিনি মোৰ আশা হয় আমার দলগাঁও সমষ্টির শ্যামপুর পঞ্চায়েতের অন্তর্গত ৯ নং ওয়ার্ডৰ প্ৰাৰ্থী ৰাইজে মিলি ইহঁতক ভাল পাই পিনে বিনা প্ৰতিনিধিত্বে ইহঁতক পাছ কৰাই দিছে এই আমি এই স্থানীয় শিক্ষিত যুৱক হিচাপে সিহঁতক বিনা প্ৰতিনিধিত্ব হিচাপে পাছ কৰাই দি আমি বহুত আনন্দিত হৈছোঁ আৰু লগতে মোৰ ৰাইজো আনন্দিত হৈছে হয় এইটো বিষয়ে মই অৱগত কৰিছোঁ এইটোৱে যেটো আমাৰ খেৰণী চাপৰি আপোনাৰ শ্যামপুৰ ৯ নম্বৰ ওয়ার্ড খেৰণী চাপৰি গাঁৱৰ যেটো হেৰি মেম্বাৰ সদস্য ইয়াক মানে আমি ৰাইজে মিলি আগুৱাই দিছোঁ ইয়াৰ মানে ইয়াৰ এগেনেষ্টে আৰু এটাও মানে হেৰি নাই মানে প্ৰাৰ্থী নাই ইয়াৰ কাৰণে আমি মানে আনন্দিত এইটোৱেই যে আমাৰ গাঁৱত বহুত সমস্যা আছে গৰাখহনীয়া আপোনাৰ ৰিজাৰ্ভ ফৰেষ্টৰ যিখিনি সমস্যা এইখিনি লৈ আমি এইটোৱেই ৰাজ্য মিলি আমি এটা একত্ৰিত হৈ কিনে আমি আগুৱাই দিছোঁ যে আমি এইটো দলত যদি আমি আগবঢ়াই দিওঁ তেনেহ'লে আমি এমএলএ তাত যাই কিনে আমি এইটো শক্তিশালীভাৱে আমি কথা ক'ব পাৰিম সেইকাৰণে আমি ৰাইজ মিলি ইয়াক আগুৱাই দিছোঁ আৰু ই যেনে ভৱিষ্যতত তাৰমানে আমাৰ সমস্যাবিলাক সমাধান কৰিব পাৰে এইটো আশা দি আমি মানে তাক আগুৱাই দিছোঁ এইটো আমাৰ পৰৱৰ্তী সময়ত মানে আমি চাম এইটো কিন্তু ভৱিষ্যত আমাৰ আশা ৰাখিছোঁ তাৰমানে আমাৰ সমস্যাবিলাক পূৰণ কৰিব বুলি